মৰিয়া আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মহিলা মৰ্চাৰ সভানেত্ৰী শ্ৰীমতী স্বপ্না বনিয়া ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত ভাৰতীয় জনতা যুৱ মৰ্চাৰ সভাপতি শ্ৰী ৰাকেশ দাস ডাঙৰীয়া উপস্থিত সুধীগণ আৰু আজি মক পাৰ্লিয়ামেণ্টত অংশগ্ৰহণ কৰিবলৈ অহা আমাৰ অতিকে মৰমৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল দৰাচলতে আজিৰ মক পাৰ্লিয়ামেণ্টৰ উদ্দেশ্য হৈছে যে আমি আপোনালোকৰ পৰা শুনিম আৰু আমি বুজিবলৈ চেষ্টা কৰিম যে নৱ প্ৰজন্মই জৰুৰী অৱস্থাৰ বিষয়ে কিমান জানে আৰু জৰুৰী অৱস্থাৰ যি কলা অধ্যায় তাক আমাৰ নৱ প্ৰজন্মই কি ধৰণে অনুভৱ কৰে ইমাৰ্জেন্সিৰ ওপৰত ক'ব গ'লে এটা লাইন আছে ইমাৰ্জেন্সিৰ যি কলা অধ্যায় উই মাষ্ট নট ফৰগেট এট দ্য সেম টাইম উই মাষ্ট নট ৰিপিট যদি আমি পাহৰি যাওঁ ই আকৌ ভাৰতলৈ উভতি আহিব কিন্তু এনেকৈ যদি 1975 চনৰ 25 জানুৱাৰীৰ কলা দিনটো ভাৰতৰ নৱ প্ৰজন্মই বছৰে বছৰে স্মৰণ কৰে তেতিয়াহ'লে আমি বিশ্বাস কৰোঁ যে ভাৰতত আকৌ কেতিয়াও ইন্দিৰা গান্ধীৰ জন্মও হ'ব নোৱাৰে আৰু জৰুৰী অৱস্থা উভতি আহিব নোৱাৰে আৰু সেই কাৰণে এই দিনটো স্মৰণ কৰা এই দিনটোৰ ইতিহাসৰ বিষয়ে জনা আৰু এই দিনটোৰ পৰৱৰ্তী সময়ত 21 মাহ ধৰি ভাৰতত চলা নিশংস অত্যাচাৰৰ বিষয়ে বুজি পোৱা অনুভৱ কৰা আমাৰ নৱ প্ৰজন্মৰ দায়িত্ব 1975 চনৰ 25 জুন তাৰিখে নিশা 12 বজাত ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ ডাঙৰীয়াই গণতন্ত্ৰক হত্যা কৰি জৰুৰী অৱস্থাৰ ঘোষণা কৰিছিল কেবিনেটৰ সিদ্ধান্ত নাছিলে আৰু ভাৰতবৰ্ষৰ বিবেকক ই প্ৰচণ্ড আঘাত দিছিলে তাৰ মূল কাৰণেই হ'ল যে ভাৰতৰ গণতন্ত্ৰ ভাৰতৰ সংবিধানে অনা নাছিল ভাৰতক গণতন্ত্ৰৰ জননী বুলি কয় গণতন্ত্ৰ ভাৰতৰ ইতিহাসৰ প্ৰতিটো স্তৰতে কোহে কোহে আমাৰ জীৱনৰ লগত সমাহিত হৈ আছিল ঋগবেদৰ সময়ৰ পৰাই গণতন্ত্ৰৰ ধাৰণা ভাৰতবাসী আৰম্ভ কৰিছিল আৰু আজিলৈকে সেই ধাৰণাক আমি আমাৰ ত্যাগ আৰু বিশ্বাস আৰু নিষ্ঠাৰে সৈতে জীয়াই ৰাখিছোঁ 1975 চনৰ সেই দিনটো 25 জুনৰ দিনটো আছিল ভাৰতৰ সভ্যতা সংস্কৃতিৰ ওপৰত কুঠাৰাঘাত সমগ্ৰ ভাৰতীয় মন আৰু চিন্তাৰ ওপৰত কুঠাৰাঘাত অকল সেই নাছিল ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰসমূহক নিলম্বিত কৰা হৈছিল আৰু উচ্চতম ন্যায়ালয় যাক আমি মৌলিক অধিকাৰ ৰক্ষক বুলি কওঁ যাক আমি ন্যায়ৰ গৰাকী বুলি কওঁ ভাৰতৰ উচ্চতম ন্যায়ালয়েও সেই সময়ত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ওচৰত নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিছিল এতিয়াও আমি মনত ৰাখোঁ ভাৰতৰ সুপ্ৰিম কোৰ্টে দিয়া বিশেষ ৰায়টো য'ত নেকি সুপ্ৰিম কোৰ্টে 2-1 মেজৰিটি 2 মাইনৰিটি 1 2-1 ৰায়ৰ জৰিয়তে কৈছিল যে জৰুৰী অৱস্থাৰ সময়ত সংবিধানৰ 21 নম্বৰ অনুচ্ছেদটো নিলম্বিত কৰি ৰাখিব পাৰি য'ত মানুহৰ জীৱনৰ অধিকাৰ সন্নিবিষ্ট কৰা হৈছে অৰ্থাৎ জৰুৰী অৱস্থাৰ সময়ত মানুহক গ্ৰেপ্তাৰ কৰিব পাৰি আদালতৰ অনুমতি নোহোৱাকৈ তেওঁলোকক বন্দী কৰি ৰাখিব পাৰো আৰু বন্দী অৱস্থাত কোনোবাই যদি নিজৰ জীৱনো
ত্যাগ কৰিব লাগে তাৰ বাবেও তদানীন্তন চৰকাৰখন কেতিয়াও দায়বদ্ধ নহব মই আমাৰ নৱ প্ৰজন্মক অনুৰোধ কৰোঁ যে চাহ কমিছনৰ ৰিপৰ্ট আৰু সেই সময়ৰ বিভিন্ন সময়ৰ যি আজি আমাৰ হাতত বহুতো ৰচনা বহুতো ইতিহাসৰ পৃষ্ঠা আমাৰ সন্মুখত উপলব্ধ হৈ আছে তাক আমি পঢ়িব লাগে আৰু কি ধৰণে 1975 চনৰ মাজনিশা ভাৰতৰ সভ্যতা সংস্কৃতিক ধ্বংস কৰা হৈছিল তাৰ বিষয়ে আমি বুজিব লাগে পৃথিৱীত যেতিয়াই কৰবাত অশান্তি হয় দুষ্কৃতিকাৰীয়ে যেতিয়া নিজৰ হাত আৰু বাহু মুকলি কৰি দিয়ে কৰবাত এছাম বিবেকবান লোকৰো জন্ম হয় গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনে ইন্দিৰা গান্ধীৰ ডিক্টেটৰশ্বিপৰ প্ৰতি ৰেজিষ্টেন্ট মুভমেণ্ট আৰম্ভ কৰিছিল 1974 চনত তেতিয়াৰ গুজৰাটৰ কংগ্ৰেছৰ মুখ্যমন্ত্ৰী চিমনভাই পেটেলে পদত্যাগ কৰিবলগীয়া হৈছিল আৰু গুজৰাটৰ নৱনিৰ্মাণ আন্দোলনকে সম্পূৰ্ণ বিপ্লৱলৈ ৰূপান্তৰ কৰি জয়প্ৰকাশ নাৰায়ণে ইন্দিৰা গান্ধীৰ দুষ্কাৰ্যৰ বিপৰীতে এটা ডাঙৰ ৰেজিষ্টেন্ট মুভমেণ্ট নিৰ্মাণ কৰিছিল আৰু তাৰ ফলশ্ৰুতিতে ভাৰতবৰ্ষই জৰুৰী অৱস্থাৰ দিনবিলাকক পৰাজিত কৰিব পাৰিছিল গণতন্ত্ৰ উভতি আহিছিল আজিৰ এই দিনটোত আমি লোকনায়ক জয়প্ৰকাশ নাৰায়ণ ভাৰতৰ 1977 চনত প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱা মোৰাৰজী দেশাই আৰু ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ী লালকৃষ্ণ আদৱানী জৰ্জ ফাৰ্নাণ্ডেজ নানাজী দেশমুখৰ দৰে ব্যক্তিসকলক আমি সোঁৱৰণ কৰিছোঁ যিসকলে ইন্দিৰা গান্ধীৰ ডিক্টেটৰশ্বিপৰ বিৰুদ্ধে আন্দোলন কৰিছিল কাৰাগাৰত গৈছিল ভাৰতৰ প্ৰতিবাদৰ সত্তাটো জীয়াই ৰাখিছিল আৰু ইন্দিৰা গান্ধীক জৰুৰী অৱস্থা প্ৰত্যাহাৰ কৰিবলৈ বাধ্য কৰিছিল মই ভাবোঁ আজিৰ মক পাৰ্লিয়ামেণ্টত আমি জৰুৰী অৱস্থা আইনগতভাৱে কিয় শুদ্ধ নহয় নৈতিকতাৰ যিকোনো মূলবিন্দুৰ পৰা ই শুদ্ধ নহয় আৰু ভাৰতৰ সভ্যতা সংস্কৃতিৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ভাৰতবৰ্ষত কিয় কেতিয়াও গ্ৰহণ কৰা নহয় তাৰ বিষয়ে প্ৰতিযোগীসকলে নিশ্চিতভাৱে আলোচনা কৰিব পিছৰ যেটো আমাৰ নেক্সট সেশন আছে নেক্সট সেশনত আমি ৰেজিষ্টেন্স কেনেকে ভাৰতবৰ্ষত সেই সময়ত ইন্দিৰা গান্ধীৰ ডিক্টেটৰশ্বিপৰ বিৰুদ্ধে ৰেজিষ্টেন্স হৈছিল যিসকলে নিজৰ সম্পূৰ্ণ ত্যাগ কৰি ভাৰতবৰ্ষত গণতন্ত্ৰ উভতাই অনাৰ বাবে নিজৰ সকলো বিসৰ্জন দিছিল আৰু তাৰ ভিতৰত কেনেকৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু জনসংঘৰ নেতাসকলে সেই সময়ত বিভিন্ন আন ব্যক্তিসকলৰ লগত লগ লাগি কেনেকৈ ইন্দিৰা গান্ধীৰ আগ্ৰাসী মনোভাৱক কেনেকৈ স্থবিৰ কৰি দিবলৈ সক্ষম হৈছিল তাৰ ইতিহাসৰ বিষয়েও আজি আমি নিশ্চয় মক পাৰ্লিয়ামেণ্টত আলোচনা কৰিম আজিৰ এই দিনটোত আমি সেই লোকতন্ত্ৰৰ সেনানীসকলকো আকৌ এবাৰ সোঁৱৰণ কৰিছোঁ শেষত আমাৰ নৱপ্ৰজন্মই আৰু এটা কথা মনত পেলাব যে ভাৰতবৰ্ষৰ যিগৰাকী তথাকথিত যুৱ নেতাই সংবিধান হাতত লৈ সংবিধান ৰক্ষাৰ শপত বাক্য পাঠ কৰে সেই নেতাগৰাকীৰ পৰিয়ালে ভাৰতবৰ্ষত সংবিধানখনক ধ্বংস কৰিছিল হত্যা কৰিছিল আৰু ভাৰতত কলা অমাৱস্যা নমাই আনিছিল আৰু আজিলৈকে জালিয়ানাবাগৰ ঘটনাৰ বিষয়েও ব্ৰিটিছে দুখ প্ৰকাশ কৰিছে পৃথিৱীত হোৱা বহু ঘটনাত হিৰোশ্বিমা নাগাসাকিৰ পাৰমাণৱিক বোমৰ পিছতো আমেৰিকাৰ বহু ৰাষ্ট্ৰপতিয়ে হিৰোশ্বিমাত গৈ নিজৰ এক প্ৰকাৰে ভুলৰ অনুশোচনা কৰিছে
কিন্তু আজিলৈকে কংগ্ৰেছৰ কোনো নেতাই জৰুৰী অৱস্থাৰ বাবে আজিলৈকে ক্ষমা খোজা নাই। ইয়ে হৈছে ভাৰতৰ ইতিহাসৰ আটাইতকৈ কলংকিত অধ্যায়। আমি সকলোৱে মিলি এই কথা নিশ্চিত কৰিব লাগিব যে যিগৰাকী ব্যক্তিয়ে সংবিধানৰ শপত খায় সেইগৰাকী ব্যক্তি আৰু তেওঁৰ দলটোৱে ভাৰতবৰ্ষৰ ওচৰত ক্ষমা খোজা উচিত যে আমি ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতি আৰু গণতন্ত্ৰক মষিমূৰ কৰিছিলোঁ। তেওঁলোকে আমাক প্ৰতিশ্ৰুতি দিয়া উচিত যে আৰু কেতিয়াও গণতন্ত্ৰক আমি ধ্বংস নকৰোঁ আৰু তেওঁলোকে ভাৰতবৰ্ষৰ লোকতন্ত্ৰৰ সেনানীসকল আৰু জৰুৰী অৱস্থাৰ সময়ত অক্লান্ত ত্যাগ কৰা ব্যক্তিসকলৰ ওচৰত ক্ষমা খোজা উচিত যে সেয়া কংগ্ৰেছ দলৰ ভুল সিদ্ধান্ত আছিল আৰু কংগ্ৰেছ দলে আজি ভাৰতৰ ৰাইজৰ ওচৰত বিনা চৰ্তে জৰুৰী অৱস্থা ঘোষণাৰ বাবে ক্ষমা খুজিছে। যেতিয়ালৈকে এই দিনটো নাহে, যেতিয়ালৈকে কংগ্ৰেছৰ নেতাসকলে জৰুৰী অৱস্থাৰ বিষয়ে ক্ষমা নোখোজে, সেই মুহূৰ্তলৈকে ভাৰতৰ সংবিধানখন হাতত লৈ সংবিধান ৰক্ষাৰ কথা কোৱাৰ তেওঁলোকৰ নৈতিক অধিকাৰ নাই। নৈতিকতাৰ কাঠামোত সদায় তেওঁলোক পৰাজিত হৈ থাকিব আৰু ভাৰতৰ ইতিহাসে তেওঁলোকক কেতিয়াও ক্ষমা নকৰে। সেয়ে আজিৰ দিনটোৰ আমাৰ বাবে দিয়া, আজিৰ দিনটোৱে আমাক দিয়া ডাঙৰ শিক্ষা। সকলোকে এই মক পাৰ্লিয়ামেণ্টৰ বাবে পুনৰ এবাৰ শুভেচ্ছা জনাইছোঁ। নতুন প্ৰজন্মই বছৰে বছৰে ধৰি এই কলা অধ্যায়ক স্মৰণ কৰিব লাগিব, কাৰণ আমি জৰুৰী অৱস্থাক পাহৰিব নোৱাৰোঁ আৰু জৰুৰী অৱস্থাক আমি পুনৰ উভতি আহিব দিব নোৱাৰোঁ। We must not forget emergency and we must not allow emergency to come back again. সেইটোৱে হৈছে আজিৰ আটাইতকৈ ডাঙৰ শিক্ষা। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম। আমাৰ সকলোৱে